বিজেপিয়ে ইলেকশন খেলিব লাগে আৰু বিজেপিয়ে চৰকাৰ বনাব লাগে। মই চালাকাটি ৰাইজকো সুধিম, চালাকাটিত বিজেপিয়ে ইলেকশন খেলিব লাগিব নে নালাগে? লাগিব নে নালাগে? আপোনালোকে ভোট দিব নে নিদিয়ে? অলপ লাহেকৈ ক'লে নহ'ব, ডাঙৰকৈ ক'ব লাগিব, কাণত মই শুনাই নাপাওঁ। ভোট দিব নে নিদিয়ে? আমি জিকিম না বিজেপিয়ে? একদম পক্কা জিকিম। ঠিক আছে, আমাক কোনে কোনে ভোট দিব হাত ডাঙৰছে? বাপৰে, চবে ভোট দিব। ইলেকশ্যনটো ডিক্লেয়াৰ হৈ লওক, মোক আৰু দুটা সমষ্টি যাব বাকী আছে। এতিয়া জমদুৱাৰ যাম, কালি পৰ্বতজৰাত আহিম, শ্ৰীৰামপুৰত যোৱা নহ'ব আৰু মোৰ লাগে যে অহা দুদিনৰ ভিতৰত ইলেকশ্যন ডিক্লেয়াৰ হৈ যাব। তাৰপিছত পাৰ্টিৰ মিটিং হ'ব, আমাৰ অবজাৰ্ভাৰবিলাক চব সমষ্টিতে আছে। আমি সকলোৱে বহি 28 তাৰিখৰ ভিতৰত ডিচিশ্যন লৈ ল'ম কেইটা সমষ্টিত আমি ইলেকশ্যন। প্ৰাৰ্থিত্বৰ ওপৰততো মই ক'ব নোৱাৰিম, দলৰ মিটিঙৰ পিছতহে ক'ব পাৰিব। কিন্তু কবিতাও এটা এপ্লিকেণ্ট হয়, বাকীও এপ্লিকেণ্ট আছে, আলোচনা কৰি আমি নহয়, ৰাস্তাটো আছিলে অসমমালাত, ৰাস্তাটোৰ কাম হৈ গ'ল অলৰেডি। লিষ্টটোৰ কথা মোৰ মনত নাই, কিন্তু মই নিজে ৰাস্তা গৈ চাই আহিছিলোঁ, যিটো ৰাস্তা এনাউন্স কৰিছিলোঁ। আচ্ছা, মোৰ সেইটো অলপমান মোৰ মাইণ্ডৰ পৰা ওলাই গৈছে। চাম্পা নদীৰ ব্ৰিজটোতো মই এতিয়া কৈছোঁ। আমাৰ মিটিঙত যিমান মানুহ ওলাই আহিছে, আগতে আমি মিটিং কৰোঁ হয় BPF-ৰ লগত জইণ্টলি, নহ'লে UPPL-ৰ লগত জইণ্টলি। আমাৰ বিজেপিটো অকলে মিটিং নহৈছিলে, কিন্তু এতিয়া বিজেপিৰ মিটিং অকলেও হৈছে। আৰু BPF UPPL-ৰ মিটিঙত যেনেকৈ মানুহ হয় তাতকৈ বেছিয়ে হৈছে, কম হোৱা নাই। কিমান কচুগাঁৱৰ দৰে জেগাত, চালাকাটি হওক, দতমা হওক, বনৰগাঁও হওক, সকলোতে ৰাইজ বহুত ওলাই আহিছে। কিন্তু মিটিঙত অহা মানেতো ভোট দিয়াও নহয়। আমি গোটেইখিনি বিশ্লেষণ কৰি কিমান আমাৰ ছাপোৰ্ট বাঢ়িছে তাৰ ওপৰত আমি সিদ্ধান্ত লৈ কেণ্ডিডেটবোৰ আমি 28-29 তাৰিখে মানে ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ 48 আৱাৰ্ছৰ ভিতৰত আমি দি দিম। সৈয়দ হামিদা সোনিয়া গান্ধীৰ বান্ধৱী হয় আৰু ডক্টৰ মনমোহন সিঙৰ দিনত তেওঁ প্লেনিং কমিশ্যনৰ মেম্বাৰ আছিল। তৰুণ গগৈ ডাঙৰীয়াই তেওঁক কেইবাবাৰো গুৱাহাটীত নিমন্ত্ৰণো কৰিছিল। কালি তেখেতে কৈছে যে বাংলাদেশী হ'লেও মানুহবোৰ আমি ৰাখি থ'ব লাগে। তাৰ মানে এই কংগ্ৰেছ দল, নাগৰিক সমিতি, এইবিলাকক যদি আমি বাছি থাকিব দিওঁ, কেতিয়াবা বাংলাদেশীবিলাক অসমত আহিব আৰু অসমীয়া মানুহবিলাক বাংলাদেশ যাব লাগিব। আমাৰ অসমীয়া, বড়ো, আদিবাসী, কোচ ৰাজবংশী, আমিবিলাক বাংলাদেশত যাম আৰু তেওঁলোক ইয়াত আহি যাব, যদি এই ধৰণৰ কথা অসমত চলি থাকে। আজি অসমৰ কাৰণে খুবেই সংকটময়, সকলোৱে লগ হৈ সংকটৰ মোকাবিলা কৰিব লাগিব আৰু অসমখনক আমি নিৰাপদ কৰিব লাগিব। বিজেপিয়ে নিজক অগ্ৰাধিকাৰ দি আছে। বৰ্তমান বিজেপিয়ে ভাবে যে বিজেপিয়ে নিজেই চৰকাৰ গঠনৰ পৰ্যায়লৈকে আহি গৈছে। এই বিষয়ে মই অলৰেডি কৈছোৱে। আৰছাদ মাদানী, মেহমুদ মাদানী, এইবিলাকক মই খাতিৰ খুতি নকৰোঁ। হীৰেণ গোহাঁইটো দুদিন ইয়াত থাকে, দুদিন আমেৰিকাত থাকে। তেওঁতো মেক্সিমাম সময় আমেৰিকাত থাকে। দুদিনমান গুৱাহাটীত আহে আৰু গুৱাহাটীখন জ্বলাই থৈ যাব খোজে। কিন্তু আজিকালি মানুহে বুজিছে, ইমান গুৰুত্ব নিদিয়ে। হ'ব, চাওক, অচিনাকি মানুহৰ ভোটৰ অধিকাৰী কিয় থাকিব লাগে? ভোট লাগা নালাগাৰ কথাটোতো পিছত আহিব। অচিনাকি মানুহৰতো ভোটেই থাকিব নালাগে। সাংবাদিকখিনিৰ কাৰণেও চিন্তা কৰিম, অলপ ইলেকশ্যনটো হৈ যাওক। হ'ব বাবা, বহুত